بعد إذ هديتنا ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب رب اجعلني مقيم الصلاة ومنا وأعطنا ولا تحرمنا وآثرنا ولا تؤثر علينا اللهم أرضنا عنك وارض عنا اللهم إنا نسألك فعل الخيرات اللهم إنا نسألك فعل الخيرات وترك المنكرات وحب المساكين وأن تغفر لنا وترحمنا وإذا أردت بقوم فتنة فتوفنا غير مفتونين অনুভৱ খুব সুন্দৰ বেয়া ভাল বেয়াৰ মাজতে আছে মনটো দুখ লাগে বহুত দিন কাম কৰাৰ পিছত আজি গুচি যাব ইস্তেমা যি নহওক আল্লাহ লাখ লাখ শুক্ৰিয়া আজি লাখ লাখ মানুহ হৈছে প্ৰায় 30 লক্ষাধিক লোক হৈছে বুলি আমাৰ ধাৰণা হৈছে মানুহ আহি আছে গৈ আছে তো যি নহওক আমাৰ এটাই কথা যে ইস্তেমা কিহৰ কাৰণে হয় ইস্তেমাত কিছুমান মানুহৰ প্ৰশ্ন থাকে ইস্তেমা ইছলাম ধৰ্মৰ এনেকুৱা এটা বস্তু য'ত ভাল বিদ্যা শিকোৱা হয় য'ত কুসংস্কাৰৰ পৰা দূৰত থাকিবলৈ শিকোৱা হয় য'ত সমাজ গঢ়াৰ কাৰণে শিকোৱা হয় য'ত প্ৰেম ভাতৃত্ববোধ শিকোৱা হয় য'ত আল্লাহৰ বাণী শিকোৱা হয় য'ত নবীজীৰ বাণী শিকোৱা হয় আপোনালোকে জানে ইছলাম এনেকুৱা এটা ধৰ্ম য'ত নামাজ ৰোজা হজ জাকাত আৰু কলিমাৰ ওপৰত প্ৰতিষ্ঠিত এটা ইছলাম ধৰ্ম আৰু তাত বেলেগ একো নাই গতিকে আমি এইবোৰ সকলোৱে শুনিছোঁ জানিছোঁ আমি জানো গতিকে আমি এতিয়া এটাই কাম কৰিব লাগে এই ইস্তেমাৰ পৰা গৈ আমি সকলোৱে আমি ভাল কাম কৰিব লাগে নামাজ পঢ়িব লাগে ৰোজা ৰাখিব লাগে আমি কাৰো ক্ষতি কৰিব নালাগে আমি কাৰো অন্যায় কৰিব নালাগে আমি সকলো জাতি জনগোষ্ঠীৰ লোকৰ লগত মিলি আমি থাকিব লাগে যেনেকৈ এই ইস্তেমাটো বেছিভাগ মাটি হিন্দু মানুহৰ তেওঁলোকক আজি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই ইস্তেমা আয়োজন কৰাৰ কাৰণে তেওঁলোকে আমাক ভূমি দি সহায় কৰিছে তেওঁলোকে শ্ৰমদান কৰিছে বিভিন্ন ধৰণে তেওঁলোকে সহায় সহযোগ কৰিছে আল্লাহ আৰু ভগৱানে তেওঁলোকৰো মংগল কৰক যিহেতু নিচাযুক্তৰ লগত বিশেষকৈ ড্ৰাগছ মদৰ লগত জড়িত ইছলামে ইয়াক সম্পূৰ্ণ বিৰোধ কৰে বুলি আমি জানো আজি আপোনালোকৰ ইস্তেমাৰ জৰিয়তে সেই যুৱকসকলক আপোনালোকে কি প্ৰতিক্ৰিয়া জনাব যি মানুহে অন্যায় কৰে যি মানুহে বেয়া কাম কৰে অৰ্থাৎ যিয়ে ড্ৰাগছ লয় গাঞ্জা লয় মদ লয় তেওঁ ইছলাম নহয় তেওঁ মুছলমান নহয় ইছলামে কেতিয়াও কোৱা নাই তুমি গাঞ্জা খোৱা ইছলামে কেতিয়াও কোৱা নাই তুমি ড্ৰাগছ খোৱা ইছলামে কেতিয়াও কোৱা নাই তুমি ভাতৃকাতি সংঘৰ্ষ কৰা ইছলামে কেতিয়াও কোৱা নাই তুমি বেয়া কাম কৰা ইছলাম হৈছে শান্তি ইছলামে সদায় শান্তি বিচাৰে ইছলামে সদায় প্ৰেম বিচাৰে ইছলামে সদায় ভাতৃত্ববোধ বিচাৰে ইছলামে সদায় মানৱতাৰ বাণী শিকায় য'ত ইয়াতে শিকোৱা হৈছে ইয়াতে সকলো বস্তু আমাৰ মানৱতাৰ বাণী শিকোৱা হৈছে গতিকে আজি লাখ লাখ লোক জমা হৈছে আমি আশা কৰিছোঁ যে ইয়াৰ পৰা তেওঁলোকে যিসকল মূল্যৱান বাণী শিকিছে এই বাণীবোৰ লৈ যাব আৰু তেওঁলোকে পালন কৰিব শৈক্ষিক দিশত সামাজিক দিশত অৰ্থনৈতিক দিশত সাংস্কৃতিক দিশত ইত্যাদি সকলো দিশত নিজৰ জাতিটোক আগুৱাই লৈ যাব আৰু পৰৰ জাতিকো তেওঁলোকে ঘৃণ নকৰিব এয়াই হৈছে ইছলাম